মূলাৰ ঠাৰিত এখন খুব ধুনীয়া ভাজি বনালোঁ মই। যিহেতু মূলাখিনি ফুলকবিখিনি আমাৰ ঘৰৰে, সেয়ে কোমল পাত কেইটামান লৈছোঁ ফুলকবিৰ, আৰু মূলাৰ ঠাৰিখিনি লৈছোঁ খুব মচমচীয়া, আৰু খাবলৈ খুব ভাল লাগে এনেকুৱা মচমচীয়া। সেইকাৰণে ভাজি এখন বনালোঁ আৰু আপোনালোককো দেখুৱালোঁ। এয়া মই কেৰাহীত তেল, ফোৰণ আৰু পিঁয়াজ দিলোঁ, জলকীয়া দিলোঁ, কেঁচা জলকীয়া 4টামান ফালি দিছোঁ, বিন দিছোঁ, আৰু চব্জিখিনি গোটেইখিনি দি মূলাৰ ঠাৰিখিনিও দিলোঁ। এতিয়া মই চব্জিখিনি ধুনীয়াকৈ লাৰি ভাজি দিলোঁ, আৰু ভজাৰ পিছত মই ইয়াতে নিমখ দিলোঁ, হালধি দিলোঁ, আৰু অলপ সময় ভজাৰ পিছত অকণমান পানী ছটিয়াই দি ভালদৰে ঢাকনি দি সিজিবলৈ দিলোঁ। আৰু এয়া চাওক, ঢাকনি দিয়াৰ পিছত মই অলপ সময় পিছতে ঢাকনিখন গুচাই ভালদৰে লাৰি চালোঁ, আৰু সিজিছে গোটেইখিনি। আৰু এতিয়া মই ইয়াতে ফুলকবিৰ কোমল পাতখিনি ধুনীয়াকৈ কুটি লৈছোঁ, সৰু সৰুকৈ মিহিকৈ, আৰু সেইখিনি দি দিলোঁ। আৰু দিয়াৰ পিছত আৰু অলপ সময় ভাজিলোঁ পাতখিনি সিজি যোৱাকৈ। আৰু এতিয়া ধনিয়াৰ পাত দিলোঁ অলপ, দি গোটেইখিনি ভালদৰে ভাজি লৈ নমাই থলোঁ। এইখিনি খুব ধুনীয়া সোৱাদ লগা হৈছে, ৰুটি বা ভাতৰ লগত খাব পাৰে।